হিয়াথটো অনুৰাগ দাই ক'লে এইটো হিয়াথ বুলি গাই দেচোন হিয়াথ নকবি হিয়া চ কৰিবি চ থ ক'লে মানে কি সেইটো অসমীয়া হৈ যায় তো ইটছ নট অসমীয়া অলছো মানে হিয়া চ বুলি কবি চ' ময়ো জিভাখন উলিয়াই মানে হিয়া চ ফ্ৰেণ্ডছ নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আজি এটা নতুন এপিছ'ড অজান্ত্ৰিকলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম আজি বেছি দীঘলীয়া ইন্ট্ৰডাকশ্যন নকৰোঁ কাৰণ আপোনালোকে থাম্বনেইলত দেখিলে কোন আহি আছে এণ্ড উই আৰ ৰিয়েলি হেপী ডেট উই হেভ শংকুৰাজ কোঁৱৰ ৰ'বা শংকু বুলি কওঁতে ৰ'বা আজি মই এটা কমেণ্ট পঢ়িব বিচাৰোঁ শংকু খবৰ কোৱা তোমাক মই কমেণ্ট কিছুমান পঢ়ি শুনাম দেই মই কৈ আছোঁ আজি কোনো ভাইটি এজন আছে প্ৰাঞ্জল দত্ত তেওঁ বহুতবাৰ আগতে লিখিছে যে শংকুদাক মাতক লাষ্ট ইণ্টাৰভিউটোত তেওঁ লিখিছিলে যে শংকুদাক ইণ্টাৰভিউ ল'ব ক'লোঁ আৰু কিমান কমেণ্ট দিম আপুনি আৰু কমেণ্ট দিব নালাগে এতিয়া কমেণ্ট দিয়ক যে আপোনাৰ কাৰণে আমি আজি শংকুদাক লৈ আহিছোঁ চ' থেংক ইউ ছ' মাছ আপুনি সাহস দিয়াৰ কাৰণে আজি শংকু আহি পালেহি চ' উই আৰ ৰিয়েলি হেপী বাকী খবৰ কোৱা উদয়ন দা অশিষ দা থেংক ইউ ফৰ ইনভাইটিং মি খুব ভাল লাগিছে আপোনালোকৰ এই চেনেলটো মই একদম আৰম্ভণিৰ পৰাই মই ফ'ল' কৰি আছোঁ সঁচানে চিৰিয়াছলি আৰু বহুত ভাল ৰেছপন্স পাইছে আপোনালোকে আৰু চাই আছোঁ জেনেৰেলি ইমান দীঘলীয়া ইণ্টাৰভিউ চাগে থকা মানে এক ঘণ্টাৰ ইণ্টাৰভিউ আৰু ইমান ইনফৰ্মেল ৱে ইটছ এ ভেৰি ডিফাৰেণ্ট ৱে অফ ডিফাৰেণ্ট এণ্ড ইউনিক ৱে অফ প্ৰেজেণ্টিং এণ্ড ডেটছ ৱাই মে বি পিপল আৰ লাভিং ইট ছ' মাছ আৰু মই নিজে আহি পাই বহুত সুখী আজি থেংক ইউ সময় মিলা নাছিলে বাৰু আমাৰ বাট আজি যেনে তেনে কালি ভাইটিকেইটা 10টা বজালৈকে ৰখি আছে আহিব বুলি কালি ইনফেক্ট আপোনালোকক আজি আমাৰ যিসকলে চাই আছে তেওঁলোকক জনাওঁ যে শংখলত মোৰ পৰহিৰ পৰা কথা চলি আছিলে কিন্তু আনফৰ্চুনেটলি তেওঁ বহুত বেছি ব্যস্ত কাৰণ মুম্বাইৰ পৰা আহি পৰা পাছৰ পৰাই তেওঁ পূৰা জেমিঙত লাগি আছিলে আজি আছে শ্ব' আজি আছে গতিকে আপোনালোকে যে টেলিকাষ্ট পাব কালি হৈ গ'ল আমি যেতিয়ালৈকে আপলোড কৰিম মানে আমি ট্ৰাই কৰিছিলোঁ এইটো কাৰণে যিহেতু আজি আমি যদি আপলোড কৰি দিম তেওঁ শ্ব' কাৰণে যিসকল গুৱাহাটীতে আছে আহি চাব পাৰিলে হয় বাট কিন্তু তেওঁ বহুত দিনটো 7-8 ঘণ্টা ৰিহাৰ্চেল কৰিছে মই কালি ফোন কৰি আছোঁ ছুইচ অফ আছিলে কিন্তু ৰাতি নিজে ফোন কৰি কৈছে ইউৰিটা বেয়া নাপাবা মোক আজিয়ে কৰিম মই কৈছোঁ য়েছ অ'কে চ' ফাইনেলি সেই ভাইটিজনলৈ মনত পৰি গ'ল যিয়ে কমেণ্ট দিছিলে আৰু কেইবাৰ কওঁ তাৰপিছত মোৰ এনেকুৱা লাগিলে আকৌ কমেণ্ট দি ক'ব আপোনাক কৈ লাভ নাই মানে মানুহ মাতি থাকিলে ক'ত আনিব পাৰিম আমি সৰু আছোঁ হয় ন এইটো এইটো আমাক অলপ সময় বুজিব লাগে অলপ সময় দিয়ক আমি সকলোকে লৈ আহিম ভগৱানে যদি আপোনালোকে যদি আৰু আশীৰ্বাদ মৰম দি থাকে আমি হলিউড বলিউডো গৈ পামগৈ গতিকে আপোনালোকে অলপ ধৈৰ্য ধৰক আৰু আমাক ছাপোৰ্ট কৰক ডেটছ ইট বাৰু শংকু বহুত কথা পাতিব আছে চবতকৈ প্ৰথমটো এটা কথাই মোৰ লগতে ঐশিষৰ লগতে যিমানসকলে চাই আছে আই এম ভেৰি চিয়'ৰ যে তোমাৰ গান শুনি সকলোৱে ভাল পায় মই যে বাকী নাজানো আই এম ওৱান অফ ইউৰ বিগেষ্ট ফেন আৰু মই একদম অন্তৰৰ পৰা কৈছোঁ মই এনেই মাস্কা মাৰা মানুহ নহয় তোমাৰ গান মই শুনোৱাই মানে যি এতিয়া মোৰ ভণ্টি ইয়াতে বহি আছে অসমীয়া গান নুশুনা ইংৰাজী গান শুনা ল'ৰা ছোৱালী নতুন প্ৰজন্মৰ কলেজত পঢ়ি আছে যেতিয়া তোমালোকৰ গান শুনোৱাৰ পিছৰ পৰা সেই ট্ৰেণ্ডটো যেতিয়া আমি সৰু আছিলোঁ তেতিয়া আমি জুবিনদাৰ গানৰ পৰাহে ষ্টাৰ্ট কৰিলোঁ অসমীয়া গান শুনা এতিয়া বহুত নিউ জেনেৰেশ্যন তোমাৰ পৰা শিকিব লৈছে আৰু তোমাৰ প্লাছ পইণ্ট হৈছে লিৰিক্সবোৰত যিখিনি তোমালোকে লিখা মানে ইমান ডেপথ থাকে ইমান গভীৰ উইচ ইজ মেছমাৰাইজিং মানে ইমান এটা শব্দবোৰৰ যেতিয়া তুমি মিনিংটো উলিয়াই পেলাই বুজিব চেষ্টা কৰা মানে ইটছ লাইক ন মানে কেনেকুৱা ডেপথত সোমাই পেলাই লিখিছে মানে চ' আই ফিল চ' হাম্বল এণ্ড অনাৰ্ড ইউ ন' কি যে একচুৱেলি অসমত শংকুৰাজ আছে চ' মিউজিক চিনটো ছেফ হেণ্ডছত আছে চবেই কৈ বহুতত পাইছোঁ মই ডকুমেণ্ট আচলতে মই অকলেতো একো মানে কৰিছোঁ বুলিও মই নকওঁ এইটো বহুতৰ বৰঙণি আছে ইয়াতে বিশেষকৈ মোৰ যিজন কো ৰাইটাৰ আছে মৈত্ৰেয়ী পাতৰ তো আমি দুয়ে যিমানখিনি গান এতিয়ালৈকে লিখিছোঁ আমাৰ চেনেল বাৰ্তালাপৰ তো তেখেতৰ লগত মিলিয়ে লিখিছোঁ গোটেইখিনি আমি তেতিয়া একেলগে পঢ়ি আছিলোঁ বম্বেত মই টিচাৰ টাটা ইনষ্টিটিউট ছ'চিয়েল ছায়েন্সত মই মাষ্টাৰ্ছ কৰি আছিলোঁ তেখেতে এম.ফিল কৰি আছিলে চ' তেনেকৈ আমি লগ পালোঁ তাত কলেজৰ কিছুমান শ্ব' হৈছিলে আমি তেনেকৈ লগ পালোঁ তাৰপিছত গম পালোঁ যে অসমৰে হয় তাইও গম পালোঁ যে মই অসমৰ হয় তেনেকৈ তেতিয়াহ'লে সেইটো টাইমত মই চাকৰি এৰি মেলি তেতিয়া মই বম্বে ডাইৰেক্ট শ্বিফ্ট চাকৰি কৰি আছিলোঁ মই মেঘালয়ত কৰি আছিলোঁ আৰু মই আমাৰ ৰাইজক জনাৰ পিছত শংকুৰাজ কোঁৱৰ এজন মেকানিকেল ইঞ্জিনিয়াৰ বাই কোৱালিফিকেশ্যন অ'কে JEC পাছ আউট 2014
চোকা ল'ৰা চোকা ল'ৰা মানে নহয় যোগাৰো ল'ৰা বুলি ক'ব পাৰে যোগাৰ বহুত কৰিছোঁ জীৱনত মুম্বাই কি চাকৰি কৰিবলৈ গৈছিলা নেকি নাই মই বম্বে পঢ়িবলৈকে গৈছিলোঁ পঢ়িবলৈ মানে কি আৰু বেলেগ একো নহয় এটা ড্ৰিম এটা আছিলে যে বম্বে যাওঁ তাত মিউজিক কৰোঁ বা তেনেকৈ কিবা এটা আছিলে ইমান বেছি ভবাও নাছিলোঁ আৰু ঘৰতো তেনেকৈ মোক পাৰ্মিশ্যন দিয়া নাছিলে তই বম্বে কিয় যাব লাগে নহয় তেনেকুৱা মানে মই যদি ক'লোঁ মানে যে মই পঢ়িব যাওঁ মাষ্টাৰ্ছ কৰিব যাওঁ তেতিয়া পঢ়িব যাওঁ যদি ঠিক আছে চ' তেনেকৈ মানে পঢ়াটো মানে এটা জৰিয়া আছিলে বাট থেংকফুলি আই ৰিয়েলি থেংক মাই চেল্ফ মাই পাষ্ট চেল্ফ ফৰ ডেট মানে কাৰণ সেইটো কাৰণে মৈত্ৰী আৰু আমি লগ হ'লোঁ আৰু ডেটছ হাউ দ্য এণ্টায়াৰ কনচেপ্ট অফ বাৰ্তালাপ কেম টু বিং গানবিলাকো তেনেকৈ সৃষ্টি হৈছে চ' এতিয়া মানে মই ভাবিলে এনেকুৱা লাগে যে বম্বে কিজানি মই এইটো কাৰণেই চাগে মই যোৱা হৈছে মেবি আৰু চ' আমি এটা কথা মই নিজৰে ভাল লাগে কি আমি বহুত যিখিনি কৰিছোঁ এতিয়ালৈকে খুবেই অনেষ্টলি আৰু খুব চিনচিয়াৰলি আমি কৰিছোঁ আৰু মৈত্ৰী যিহেতু তাইও এজন শ্বি ইজ এ পাব্লিছড পয়েট তাইৰ কিতাপো আছে কবিতাৰ পাব্লিছড তেনেকৈ তাইৰ পৰা মই বহুতখিনি ইনস্পিৰেশ্যন পাইছোঁ লিখাৰ ক্ষেত্ৰত বা লিৰিক্সৰ ক্ষেত্ৰত আৰু তাইও খুব ভাল গায়ো বহুত ধুনীয়া গায় তুমি কেতিয়াবা জড়িত হৈ আছিলা মিউজিকৰ লগত সৰুৰ পৰাই চৰ্চা চলি আছিলে তুমি শিকিছিলা মানে শিকা তেনেকৈ মই ফৰ্মেল ট্ৰেইনিংটো মই লোৱা নাই অ'কে মোৰ ফিউচাৰ আছে তেতিয়াহ'লে শেষ ৰাইজ হৈছে চবতে ঢাপলি মেলিছে ফৰ্মেল অকণ এনকাৰেজ কৰা নাই পাৰিবা তুমি ভাল গোৱা সঁচাকৈ ভাল গোৱা আজি আজি যদি এইটো লাইভ হোৱা এদিন তেতিয়া তোমাৰ একদম ভইচেছ দ্য ভইচত গান মা এনেকৈ ভইচত কিন্তু সেই ডেপটো আছে মই যেতিয়া ফাৰ্ষ্ট শুনিছোঁ হি ইজ এ ভেৰি ইনফেক্ট তোমাৰ ফাৰ্ষ্ট গানো মোক অ'এচিছে শুনাইছিলে মই তেতিয়ালৈকে শুনা নাছিলোঁ তেতিয়া অ'এচিছৰ এখন ছবি আমি একেলগে কৰাৰ কথা চলি আছিলে দাৰ্জিলিং গাইটিছ বুলি তুমি তেতিয়ালৈকে চিনি নোপোৱা ইয়াক নাপাওঁ তুমিহে প্ৰথম শুনাইছিলে মোক গান কিন্তু মোক কপাল ভাল তোমাতকৈ বেছি ভালকৈ লগ পাই গ'লোঁ ন সেইটো হয় বাৰু আৰু শংকুক মই যেতিয়া লগ পাওঁ য'তে লগ পাওঁ সদায় মোৰ লগতে ই বেচা মই ক'ৰবাত বিয়াত লগ পালোঁ শংকুক ব'লা মোৰ লগত ব'লা আমি ক'ৰবাত এৱাৰ্ড শ্ব' এটাত যাওঁ তেতিয়া শংকুক ৰখি থাকে মই ব'লা মোৰ লগত যাওঁ মই কোনটো জলপ্ৰপাতটো শুনাইছিলোঁ জলপ্ৰপাত শুনাইছিলে মই বাথৰুমত আছিলোঁ ই কৈছে এটা গান বজাই আছোঁ ভালকৈ শুনা একদম দূৰকৈ বজাই আছে মই ওলাই আহিছোঁ কোনে গাইছে কৈছে কি মিউজিক কৰিছে অভি শইকীয়াই আৰু গাইছে শংকুৰাজ কোঁৱৰ একদম নতুন ল'ৰা কৈছোঁ হে আকৌ বা সেইটো বিশ্বাস নকৰিবা লুপত চলিলে মানে বহুত বাৰ শুনাইছোঁ তাৰ আগতে ময়ো শুনিছোঁ 50 বাৰমান সেইটো মানে আমেজিং তুমি ষ্টাৰ্ট কেনেকৈ কৰিলা কোৱাচোন দিয়া ষ্টাৰ্ট মানে প্ৰফেচনেলি সুধিছা প্ৰফেচনেলি কেনেকৈ ষ্টাৰ্ট কৰিছোঁ প্ৰফেচনেলিটো মই এতিয়াও নিজকে প্ৰফেচনেল বুলি নাভাবোঁ যোনখিনি কৰিছা যিখিনি কৰি আছোঁ একচুৱেলি আই হেভ টু গিভ ক্ৰেডিটছ টু মাই ফ্ৰেণ্ডছ বেক ইন যোৰহাট মানে যিখিনি মোৰ মিউজিকৰ লগত জড়িত যিমানখিনি মোৰ ফ্ৰেণ্ডছ আছে উই আৰ ষ্টিল ইন টাচ এণ্ড উই ষ্টিল প্লে টুগেডাৰ আৰু তেখেতসকল আমি কেতিয়াবা বহোঁ আবেলি ধৰি লওক আড্ডা মাৰোঁ বা তেনেকৈ এনেই গীটাৰ চিটাৰ লৈ বহোঁ চ' তেনেকৈ কিছুমান গান তেনেকৈয়ে সৃষ্টি হোৱা কিছুমান গান আছে এনেই গধূলি আড্ডা যাওঁ ফুৰিবলৈ চাহ খাব যাওঁ কিবা কৰিব যাওঁ তেনেকৈ কিছুমান বস্তু তেনেকৈ আৰম্ভ হোৱা চ' তেনেকৈ লিখা প্ৰচেছো তেনেকৈ আৰম্ভ হৈছিলে আৰু ছং ৰাইটিঙত মই প্ৰথম মোৰ গান আছিলে ল'ৰালিটো প্ৰথম মই নিজে লিখা গান ল'ৰালি তেতিয়া মই ইঞ্জিনিয়াৰিঙৰ ছেকেণ্ড ইয়েৰত আছিলোঁ আৰু মই তেতিয়া কীবৰ্ড শিকাৰ কি ভূত লম্ভিলে নাজানো যে কীবৰ্ডখন শিকিব লাগে মাক ক'লোঁ যে মই কীবৰ্ডখন শিকোঁ মই কীবৰ্ডৰ ক্লাছ কৰিছিলোঁ তুমি নিশাল দাক চিনি পোৱা নি নিশাল গোহাঁই ড্ৰামাৰ যোৰহাট জেইচি আছিলে জেইচি নহয় সি ডিব্ৰুগড় আছিলে তাৰ লগৰ এটা আছিলে কীবৰ্ড বজায় তোমাতকৈ 3-4 বছৰমান চিনি পাব চাগে মই নামটো পাহৰি থাকিলোঁ ট্ৰেভেলৰ আছিলে কোনোবা আচ্ছা বেণ্ড এটাত হেৰি কৰিছিলে মেণ্ডেটৰী চায়েন্স বুলি এটা হেৰি আছিলে বহুত ভাল মিউজিচিয়ানছ আছে মই নামটো পাহৰি থাকিলোঁ এতিয়া তাৰপিছত মই ক'ত আছিলোঁ তুমি কীবৰ্ড কিনিবলৈ তো তেনেকৈ কীবৰ্ডখন শিকা প্ৰায় 3-4 মাহমান হৈছে আৰু মই এনেই তেতিয়া কিবা অলপ বজাই আছিলোঁ তেনেকৈ প্ৰথম গানটো লিখা আৰম্ভ কৰিছিলোঁ চ' তেনেকৈ ভাল লগা হ'ল গান লিখি লাইক আই ৰিয়েলি এনজয়ড দ্য ছং ৰাইটিং প্ৰচেছ চ' লাহে লাহে তেনেকৈ হেৰি কৰি গৈ থাকিলোঁ চৰ্চা কৰি গৈ থাকিলোঁ নিজৰ মতে কিবা কৰি আৰু অসমীয়া ভাষাটোৰ প্ৰতি মোৰ বেলেগ এটা মানে আই ৰিয়েলি লাভ আছামিজ লেংগুৱেজ আৰু স্কুলত আমাৰ যিগৰাকী বাইদেউ আছিলে অসমীয়া শিকোৱাৰ চ' এইটো ক'ৰবাত অলপ খেৰ আছে তোমাৰ ফোন আহিছে চ' শ্বি ৱাজ এন আমেজিং টিচাৰ আৰু তেখেতক
তেখেতৰ পৰা যিখিনি আমি শিকিছোঁ অসমীয়া ভাষাটো লৈ কেনেকৈ শুদ্ধকৈ কেনেকৈ উচ্চাৰণ কৰিব লাগে, কেনেকৈ লিখিব লাগে, পঢ়িব লাগে, তো সেইবিলাকে মোক এতিয়ালৈকে হেল্প কৰি আছে। চ' তেনেকৈ আৰম্ভ হোৱা লাহে লাহে। আৰু এনেইতো সংগীতৰ লগত জড়িত বাৰু সৰুৰ পৰাই আছোঁ, কিন্তু তেনেকৈ শুনিয়ে মই শিকা আৰু। মানে জড়িত কেনেকৈ আছিলা? বজাইছিলা নেকি? গাই আছিলোঁ আৰু পঢ়োতে গাওঁ, প্ৰথমত থাকোঁতে গাওঁ, তেনেকৈ জড়িত আৰু। ছিংগাৰ সুধিছে সৰুৰ পৰা সংগীতৰ লগত কেনেকৈ জড়িত আছিলে? সৰুতে হেৰি কবিতা কিহৰ লগত মানে কেনেকৈ ষ্টাৰ্ট হৈছিলে এইটো কথা কৈছোঁ। ছিংগিঙে কৰি আছোঁ, গানেই গাইছিলোঁ, গান গাই প্ৰথম আৰম্ভ হৈছিলে। তেতিয়াহ'লে তুমি শিকিছা ন অলপ অলপ? মানে আছিলে হেৰি? নাই, তেনেকৈ ফৰ্মেল ট্ৰেইনিং মই কিয় লোৱা নাই বুলি ক'ম, কাৰণ মই শিকা আৰম্ভ কৰিছিলোঁ এখন স্কুলত, কিন্তু আনফৰ্চুনেটলি স্কুলখন বন্ধ হৈ গ'ল কিবা এটা কাৰণত। তো মোৰো মানে তাৰপিছত সেইটো বাদ পৰি গ'ল। মই আৰু পঢ়াতে তাৰপিছত আৰু স্কুলীয় এইবিলাকতে সোমাই গ'লোঁ। কিন্তু গানটো গাই থাকোঁ আৰু শুনি গাই থাকোঁ। আগতে ঘৰত টেপ আছিলে, কেছেট আছিলে, আৰু মাহঁতে মানে বহুত গান শুনিছিলে। মাহঁতেও মানে এটা পুৰণা যিখিনি আমাৰ 70s আৰ্টিষ্ট, 80s আৰ্টিষ্ট, ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকাৰ মানে বহুত কেছেট আছিলে। তেতিয়াতো কেছেটৰ দিন, আৰু ৰেডিঅ' এনিটাইম ৰেডিঅ' ঘৰত চলিয়ে থাকে। চ' সেইবোৰ শুনিয়ে শিকিছোঁ বুলি ক'ব পাৰি। আৰু যদিও মোৰ মাহঁত তেনেকেই জড়িত আছিলে সংগীতৰ লগত, আৰু দেউতা বিশেষকৈ কালচাৰেলি বহুত তেওঁ এক্টিভ আছিলে এটা সময়ত। আপোনালোকে ইন্দ্ৰ গোহাঁইৰ নাম শুনিছে নি বাৰু? বহুত পুৰণা ছং ৰাইটাৰ আছিলে, গীতিকাৰ আছিলে। তো ইন্দ্ৰ গোহাঁই, জয়ন্ত হাজৰিকাৰ এটা গান আছে তমসা, চ' সেই গানটো ইন্দ্ৰ গোহাঁই লিখিছিলে। চ' ইন্দ্ৰ গোহাঁই মোৰ দেউতাৰ বহুত ভাল ফ্ৰেণ্ড আছিলে, যদিও বয়সত বহুত বেছি গেপ আছিলে। চ' তেনেকৈ দেউতাৰ এটা ধাউতি আছিলে সংগীতৰ প্ৰতি, যদিও মানে কালচাৰেলি তেখেতে মানে তাত বহুত এক্টিভ আছিলে সেইটো টাইমত। আৰু মোৰ দেউতাৰ আটাইতকৈ সৰুজন ভায়েক, মোৰ দাদা, তেখেতে গান গাইছিলে, আৰু বহুত বেলেগ ধুনীয়া গান গাইছিলে। এতিয়া অলপমান চৰ্চাটো কমি গৈছে, কিন্তু এটা সময়ত মানে বহুত হি হ্যাড এন এমেজিং ভইচ। মানে তুমি কেতিয়াবা ভাবিছানে খুৰাৰ লগত এটা কলাবৰেশ্যন কৰি বুলি? খুৰাই তেনেকৈ কেতিয়াবা মোক কিবাকিবি অলপ লিখি মেলি পঠাই থাকে এতিয়াও। কিছুমান আছে ইন্দ্ৰ গোহাঁই গান কিছুমান আছে যিখিনি এতিয়ালৈকে সুৰ কৰা হোৱা নাই আজিলৈকে। চ' তেখেতে কয় মোক, পঠাই কেতিয়াবা এই গানটো চাবিচোন অলপ কিবা যদি কৰিব পাৰোঁ। মানে বহুত এনেকুৱা ঢেৰ গান আছে মোৰ ওচৰত পৰি আছে, কিন্তু আজিলৈকে মানে গানবোৰ লিখাহে হৈ আছে, সুৰ কৰা হোৱা নাই। চ' তেনেকৈ পঠাই থাকে মোক গান কিছুমান। কেনেকুৱা ব্লেছ ন? আৰু থেংক ইউ দেই, সঁচা কথা কৈছোঁ, একদম সঁচা, একদম অন্তৰৰ ভিতৰৰ চবতকৈ একদম ভিতৰৰ পৰা তোমাক ধন্যবাদ জনাইছোঁ। তুমি ৰাইট ডিচিজন ল'লা যে তুমি ছিংগিঙক পাৰ্চু কৰিবা, আৰু মেকানিকেল ইঞ্জিনিয়াৰিং পাছ কৰাৰ পাছতো তুমি চাকৰি এৰি পেলাই বহুতে সাহস নকৰে যে চাকৰি এৰি পেলাই। এটা পাগল ময়ো আছিলোঁ, ময়ো চাকৰি এৰি পেলাই নিজকে ভাবিলোঁ যে যি হয় দেখা যাব। যে এইকণ যে সাহস কৰিলা, বাৰু মই এইটো সেই বুলিকে মই এনকাৰেজ কৰা নাই কাকো যে চাকৰি তাকৰি এৰি পেলাই এইবোৰ কৰক, মই প্লিজ এতিয়াও কোৱা নাই। বাট সেইটো আপোনাৰ ভিতৰৰ পৰা আহিব লাগিব। যদি আহিছে তেতিয়া এনেও যদি লিখা থাকে বা হ'বলগীয়া আছে হ'বই হ'ব। আৰু শংকু, থেংক ইউ ছ' মাছ যে তুমি এইটো ডিচাইড কৰিলা যে মই গানেই গাম, নহ'লে আমি বহুত ভাল এজন আৰ্টিষ্ট নাপালোঁ হয়। মই আচলতে ভাবোঁ যে নিজৰ পেশ্যনটো পাৰ্চু কৰিবৰ কাৰণে আপোনাৰ যদি এটা বেলেগ প্ৰফেচনেল লাইনো আছে কৰি থাকিব পাৰে। কাৰণ আজিকালিৰ দিনত মানে ইমানখিনি প্লেটফৰ্মছ আছে, এটা সময়ত নাছিলে বাৰু, এতিয়া ছ'চিয়েল মিডিয়াই হওক, ইউটিউব হওক, ইমানখিনি এটা প্লেটফৰ্ম আছে। ইউ ডিড নট গ' টু এনি ৰেকৰ্ড লেভেল, আপুনি নিজৰ মতে আপোনালোকে। কিন্তু মেইন কথাটো হ'ল যে মই ভাবোঁ যে ইফ ইউ আৰ এনজয়িং দ্য প্ৰচেছ, ইফ ইউ ৰিয়েলি, আপুনি যদি সঁচাকৈ ভাল পায় আপোনাৰ ক্ৰাফ্টটো, দেন আপুনি যিয়ে হওক আপুনি কৰি যাবই, চাকৰি বাদ দি হ'লেও বা নিদি হ'লেও। এক্সেক্টলি। গতিকে শংকুৰ লগত আমি আৰু কিছুমান কথা পাতিম, শংকুৰ পৰা আজি অলপ গানো শুনিম। চ' শংকুক যদি সোধোঁ তুমি কাৰ গান শুনি পেলাই বেছি ভাল পোৱা, তেতিয়া কাৰ কথা ক'বা? মই ইণ্টাৰনেশ্যনেল আৰ্টিষ্টৰ পৰা লৈ পেলাই তোমাৰ নেশ্যনেল আৰ্টিষ্টৰ পৰা লৈ পেলাই আমাৰ অসমৰো সুধিছোঁ, চবৰে সুধিছোঁ, ইয়ৰ ফেভৰেট টপ 5 আৰ্টিষ্ট। বাহিৰৰ ইণ্টাৰনেশ্যনেল আৰ্টিষ্ট বুলি ক'লে জন লেনন, বিটলছ, এভাৰগ্ৰীণ, সেইখিনিতো চবেই ভাল পায়। আৰু কাৰেণ্ট বুলি ক'লে মই এতিয়া মোৰ বিলি এলিছ খুব ভাল লাগে। বিলি এলিছ মোৰ বহুত ভাল লাগে, কাৰণ তাইৰ ছং ৰাইটিংটো বহুত বেছি ডিফাৰেণ্ট হয়, ভেৰি ইউনিক। আৰু প্ৰডাকশ্যনটো মানে ভায়েকে কৰে ন? ককায়েকে কৰে। তাৰপিছত ইণ্ডিয়ান চিনৰ মানে ইণ্ডিপেণ্ডেণ্ট মিউজিক, এজ ইউ কিপ চাৰ্চিং বেণ্ডটো, আই ৰিয়েলি লাভ দেম।
সিহঁতৰ প্ৰায় গান শুনিছোঁ যদি মই আজিলৈকে লাইভ চোৱা নাই বাট মানে লাইভ ইউটিউবত যিখিনি চাইছোঁ বা দে চাউণ্ড ৰিয়েলি এমেজিং আৰু মই সিহঁতক ফ'ল' কৰোঁ তাৰপৰা অসমৰ পুৰণা যিখিনি আৰ্টিষ্ট আছে সেইখিনিতো আমি শুনিছোঁৱে আৰু বৰ্তমান সময়ত নীলোপলৰ গান মই খুব ভাল পাওঁ নীলোপলৰ গান তাৰ ছং ৰাইটিংটো সি নিজে কয় মানে মোৰ গানবিলাকত প্ৰাৰ্থনাৰ সুৰ জড়িত হৈ আছে মাই ছং ইজ লাইক এ প্ৰেয়াৰ মোক কৈছিলে মানে সঁচাকৈ তাৰ গানবিলাকত সেই দেৰ ইজ এ স্পিৰিচুৱেল এলিমেণ্ট ইন হিজ ছংছ তাৰপিছত জয়দাৰ গান মই জয়দাৰ গান শুনিয়ে মই ইনস্পায়াৰ হৈছিলোঁ চাকৰি এৰিব মই তেতিয়া যোৰহাট আহিছিলোঁ 2014 মানত জয়দাই গম পাই নাই জয়দাই গম পায় মই জয়দাক অফিচৰ পৰা ফোন কৰিছোঁ জয়দা চাওক মই নোৱাৰিছোঁ আৰু মই বাদ দিছোঁ পিছফালে শুনি আছোঁ ন মেচিনৰ শব্দবোৰ মোৰ দ্বাৰা নহৈছে মই ল'ব নোৱাৰিছোঁ মই বাদ দি আছোঁ তাৰপিছত জয়দাই মোক বুজাই ৰ'বা চংকু পটকৈ ইমান সোনকালে ডিচিশ্যনটো নল'বা অলপ মানে জয়দাই প্ৰথমতে কৈছিলে জয়দা এতিয়া 2014 পূজাৰ সময়ত আছিলে যোৰহাট আহিছে আৰু জয়দা যোৰহাট আহিলে ঘৰ ফটোখন দিবই মানে এখন হ'লেও ফটো দিব বৰ ধুনীয়া ঘৰ আৰু সেইদিনা ঘৰ ফটো নাই দিয়া পুখুৰী এটা বহুত ধুনীয়া ডাঙৰ পুখুৰী এটা আছে পুখুৰী ফটো দিলে তাৰপিছত মই আছিলোঁ আৰু আমাৰ লগৰখিনি আছিলে তাৰপৰা মই দেখিলোঁ ফেচবুকত আৰে জয়দা ঘৰ এটা আহিছে ব'ল জয়দা ঘৰ যাওঁ আমি বেলেগ এটা জেগা আছিলোঁ লগে লগে গাড়ী পোনাইছোঁ আৰু মানে পূৰা ফালি গৈ আছোঁ তাৰপিছত মানে আৰু আমি যেনেকৈ গৈছোঁ যিমানকেইটা ট্ৰেফিক চিগনেল আছে আমি গৈ আছোঁ ট্ৰেফিকবিলাক গ্ৰীণ হৈ গৈ আছে মানে পূৰা মানে আজি মানে জয়দা লগ পামেই মানে এইটোতো মানে গ্ৰীণ চিগনেল তাৰপিছত গৈছোঁ সোমাইছোঁ তাৰপিছত গেট কিপাৰজনে ক'লে যে নাই জয়দা ওলাই গৈছে অলপ দেৰি হ'ব তাৰপৰা আমাৰ মন চন বেয়া নাপালোঁ এতিয়া কি হ'ব এতিয়া ৰৈ দিওঁ দে একো নাই তাৰপৰা অলপ দেৰিচোন বা আহি ওলালেহি আৰু তাৰপিছত তেখেতে নিজে আহিছে আমাক ৱেলকাম কৰিবলৈ ঘৰলৈ মাতিলে তাৰপিছত ঘৰত সোমালোঁ বহিলোঁ কথা চথা পাতিলোঁ তাৰপিছত তেনেকৈয়ে মানে ওলালে আৰু আমি তেতিয়া উই হেড দি অনাৰ আমাৰ নিজৰ যিখিনি গান চান আছিলে শুনিলে তাৰপৰা জয়দা মই কি বেদনাতে গানটো শুনাইছিলোঁ মই তেতিয়া ইট ৱাজ ষ্টিল আণ্ডাৰ ছং ৰাইটিং প্ৰচেছ এট দেট টাইম তাৰপিছত জয়দাক খুব ভাল পালে গানটো তাৰপৰা কৈছে তাৰপৰা তেনেকৈ কথা ওলালে আৰু অলপ বম্বে গুচি আহা বোলে চ' তেনেকৈ মানে জোচটো আহি গ'লে বম্বে গুচি আহা বোলে তেতিয়া চাকৰি চলি আছে মানে জোচতটো গুচি গ'লোঁ হা যেতিয়া লেণ্ড কৰি মেলি এয়াৰপৰ্টৰ পৰা ওলাই আহিছোঁ তাৰপৰা চবফালে দৌৰা দৌৰি নইজ হাল্লা তাৰপিছত মোৰ কালচাৰেল শ্বক এটা হৈ গ'ল মানে এই গুচিটো আহিলোঁ এতিয়া কি কৰোঁ মই এতিয়া কি কৰোঁ মই অকলে আহিছোঁ একো নাই সৰু বেগ এটা লৈ আহিছোঁ আৰু মানে বেলেগ বস্তু একো নাই আৰু ডাইৰেক্ট এখন হোটেল বুক কৰিছিলোঁ তাতে দুদিনমান থাকিলোঁ মেলিলোঁ তাৰপিছত জয়দাৰ ঘৰলৈ গ'লোঁ আৰু এতিয়া জয়দাকে চিনি পাবা বেণ্ডৰা তেতিয়া খাৰত আছে চ' ডেটছ তেনেকেই আৰু বস্তুবিলাক চ' তেখেতৰ গান মই খুব ভাল পাওঁ জয়দা উই লাভ ইউ থেংক ইউ ছ' মাছ আপুনি সাহস প্ৰেৰণা দিয়াৰ বাবে আজি গোটেই অসমবাসী ৰাইজৰ লগতে ভাৰতবাসী ৰাইজ গোটেই বিশ্বৰ ৰাইজে শংকৰাজ কোঁৱৰক পাইছে উই লাভ ইউ উই থেংক ইউ ফ্ৰম দ্য কোৰ অফ আৱাৰ হাৰ্ট থেংক ইউ বাৰু তাৰপিছত সেই আৰু লাকিলি মানে মই চাকৰি কৰি থকা টাইমতে মই সেই কলেজখনত এপ্লাই কৰিছিলোঁ টাটা ইনষ্টিটিউট অফ ছ'চিয়েল চায়েন্সেছ তো এণ্ট্ৰেঞ্চ দিব লাগে এণ্ট্ৰেঞ্চটো ক্ৰেক হৈ গ'ল মানে তাৰপিছত মই ঠিক আছে সেইকাৰণে ক্ৰেক কৰি দিলে আচলতে পঢ়াত ভাল নহয়তো যোগাৰো মস্ত তাৰপিছত সেই তেতিয়া তাত পাৰ্চনেল ইণ্টাৰভিউ আছিলে মানে চ' তেনেকৈ মিলাই মেলি গ'লোঁ আৰু তাৰপিছত পাৰ্চনেল ইণ্টাৰভিউ দিলোঁ মিলিলোঁ তাৰপিছত আহিলে ৰিজাল্ট চিলেক্ট হৈ গ'লোঁ মাক ক'লোঁ মা হেৰি চিলেক্ট হৈ গ'ল দেখোন যা তেতিয়াহ'লে পঢ়িয়া চায়ো অলপ বম্বেখন ফুৰি মেলি আহ দুবছৰ তাৰপিছত দেখা যাব কি হ'ব বাকী যি হয় হওক আৰু বম্বে যাওঁ আৰু মজা তাৰপিছত তেনেকৈ that's how this entire story unfolded. I met Moitri and we met up and we formed this channel Bartalab, Project Bartalab. So এতিয়া চলি আছে সেইটোকে লকডাউনতো এই ইউটিউবে বচাই আছিলে একচুৱেলি তোমাৰ লকডাউনৰ টাইমতে কুকুহাটো ওলাইছিলে
নহয় জানো অনুৰাগ শইকীয়াৰ লগত তোমাৰ ফাৰ্ষ্ট কাম নেকি অনুৰাগৰ লগত নে তাৰ আগত এখন আছিলে পঞ্চায়তত প্ৰথম যিটো সেইটো এটা ইণ্টাৰেষ্টিং ন দেৰ ইজ ন' লেংগুৱেজ ইন দেট চং মানে কোনো ভাষা নহয় হিয়াথটো অনুৰাগ দাই ক'লে এইটো হিয়াথ বুলি গাই দেচোন হিয়াথ নকবি হিয়া চ কৰিবি চ থ হ'লে মানে কি সেইটো অসমীয়া হৈ যায় ত' ইটছ নট অসমীয়া অলছ' মানে হিয়া চ বুলি কবি চ' ময়ো জিভাখন উলিয়াই মানে হিয়া চ ফ্ৰেঞ্চ হিয়াথ সেইটো দিছোঁ আৰু ঠিক আছে হ'ব মানুহ শুনি মানে আৰু একচুৱেলি যেতিয়া পঞ্চায়তখন চাই আছোঁ আৰু যেতিয়া এই গানটো বাজে নহয় মানে সেই মুভমেণ্টখিনিৰ লগত মানে আই এম ভেৰি চিয়'ৰ যিসকলে চাইছে বুজি পাব এই কথাটো মানে যেতিয়া বেকগ্ৰাউণ্ডত বাজি থাকে হিয়াথ জিভাখন মই উলিয়াই কৈছোঁ মানে ইউ ৱন্ট ফিল কি বাজি আছে এটা চুডিং ভইচ এনি টাইম কাণৰ পিছফালে সেই চিটুৱেশ্যনটোত ইমান ধুনীয়াকৈ খাপ খাই গৈছে যে ফাৰ্ষ্ট টাইম চাগে এনেকুৱা প্ৰুভ হৈছে যে মানে মিউজিক হেজ ন' লেংগুৱেজ কয় যে লেংগুৱেজ বেৰিয়াৰ একো নাই তুমি বুজা নুবুজা কিন্তু সেই ফিলটো কিন্তু আছে গানটোত আৰু অনুৰাগ দাৰ কথা সঁচাকৈ মানে মানিবলগীয়া হি হেজ দেট ক্ৰিয়েটিভ জিনিয়াছ ইনচাইড হিম মানে চ' হি ডাজন্ট কেয়াৰ টু ব্ৰেক বাউণ্ডেৰিজ মই সেইটো কথা মই তেখেতক বহুত ৰেচপেক্ট কৰোঁ সেইটো কাৰণে আৰু যেতিয়া গানটো ৰেকৰ্ড কৰিছোঁ আমাৰ ট্ৰেইন আছে আমাৰ পিছফালে ট্ৰেইন যায় আমাৰ মোশ্যন চেঞ্চাৰ আছে সেইকাৰণে আমাৰ কেমেৰাটো নলৰে নহ'লে আমি চব এনেকৈ লৈ থাকিলোঁ বাৰু তাৰপিছত তো আমি যেতিয়া ৰেকৰ্ড কৰিব গৈছোঁ তেতিয়া অনুৰাগ দাই মাইকটোৰ আগত কৈছে তই এটা কাম কৰ তই যি মন যাওঁ মুখেৰে যিয়ে গাই থাক মুঠত কিন্তু একো শব্দটোৰ একো অৰ্থ থাকিব নালাগে ময়ো গাই আছোঁ আৰু বেবেৰি গাঁও তেনেকেই টেক কৰা হৈছে মানে বেলেগ ইমান বেছি ভাবা নাই মানে এইটো এনেকৈ গাম এইটো এনেকৈ গাম যি আহিছে মাইণ্ডত অন ইনপ্ৰমটো আৰু গাই আছোঁ আৰু তাৰ খালি ৰিটেক লোৱা হৈছে কিছুমান বস্তু যে এই পাৰ্টটো ৰাখোঁ এই পাৰ্টটো এনেকৈ এই গানটো লিৰিচিষ্ট লিখা আছিলে নাম কোনোবাই মানুহ সুধিছে অনুৰাগ দা অনুৰাগ দা হিয়াথটো ভাষাটো কি কয় জিব্ৰিছৰ ফাৰ্ষ্ট জিব্ৰিছ গান বুলি কৈ দিব লাগিছে অনুৰাগে অনুৰাগ দা কয় এইটো শংকৰাজৰ ভাষা তাকেই সুধিবি এনেকুৱা মজা জমি থাকে বিৰাট জমি থাকে ইনফেক্ট মই শংকুক মুম্বাইত এবাৰ দুবাৰ লগ পাওঁ কাৰণ ব্যস্ত থাকে ময়ো নাছিলোঁ মই যেতিয়া গৈছিলোঁ তেতিয়া আমি অম্বৰদা ঘৰ লগ পাইছিলোঁ এবাৰ লাষ্ট তেতিয়া আমিতো একদম বেলেগ আৰু ন আমি প্ৰাগ চিনেত প্ৰথম লগ পাইছোঁ নহয় মই মুম্বাইৰ কথা কৈছিলোঁ প্ৰাগত ফাৰ্ষ্ট লগ পাইছিলোঁ আৰু যিহেতু প্ৰাগৰ কথা ওলালে শংকুৰ গান মই শুনিয়ে থাকোঁ লাইভ পাৰফৰ্ম কেতিয়াও চোৱা নাছিলোঁ নগাঁৱত হোৱা প্ৰাগ চিনে এৱাৰ্ডো মই নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ সেই শ্ব'টো মই হোষ্ট কৰি আছিলোঁ চ' শ্ব' শেষ হৈ গ'ল মানে তোমাৰ ইমানেই লাইন আপ আছিলে দুদিনীয়াকৈ পাতিছে ইটছ লাইক এ ফেষ্টিভেল মোৰ দেন এন এৱাৰ্ড শ্ব' মানে এৱাৰ্ডটো দি শেষ নহয় তাৰ উপৰিও পাৰফৰ্মেঞ্চেছ শেষ নহয় ইমানেই আৰ্টিষ্ট আছে আৰু প্ৰাগ চিনে এৱাৰ্ড এটা এনেকুৱা এটা প্লেটফৰ্ম হৈছে য'ত চব আহে একেলগে চবকে লগ পোৱা হয় এতিয়া মানে চব চবে ফূৰ্তি কৰিম বুলিয়ে যায় আৰু শংকুহঁতি উঠিছিলে ৰাতি 2:30 বজাত মোৰ এতিয়াও মনত আছে 2:30 বজাত আৰু গোটেই প্ৰগ্ৰামিংটো কৰিছিলে অনুৰাগ শইকীয়াই আৰু শংকুহঁতৰ পাছতে আছিলে জুবিন দাৰ গান শংকু জয়দা নিৰুপল আৰু প্ৰগ্ৰামিং মাষ্টাৰিং কৰি আছিলে অনুৰাগ শইকীয়া মানে 80 বছৰ অসমীয়া চিনেমা সন্মান জনাই গোটেই 80 বছৰ পুৰণাৰ পৰা এতিয়া ৰিচেণ্ট যিমান গান আছে চব গানৰ পৰা একদম কিছুমান গান তেওঁলোকে চিলেক্ট কৰি গাইছিলে জুবিন দা দুবাৰ আহি ঘূৰি গুচি গ'ল উঠিবলৈ টাইমেই নাপালে আৰু ইমানেই ধুনীয়া হৈছে আৰু সেইদিনা জুবিন দা মানে নিজে মানে বেক ষ্টেজৰ পৰা উঠি পেলাই ইহঁতি বৰ ভাল কৰিছে আজি ইহঁতিয়ে গাওক দে ইহঁতে চলি আছে আজি ইহঁতিয়ে কৰক দে বুলি কৈ গুচি গৈছে কাৰণ তেওঁ আহিলে যেতিয়া টাইম মানে কি হয় ইহঁতৰ প্ৰগ্ৰেম চলি আছে কাৰণ অলপ দীঘল দিয়া মানে অলপ নহয় ৰাতিপুৱা 5টা বজালৈকে শ্ব' চলিছে কেতিয়াবা ষ্টাৰ্ট হৈছিলে ষ্টাৰ্ট সন্ধিয়া 5টা ৰাতিপুৱাই গ'ল মানে তাৰপিছত 5টা বজালৈকে চলি আছে জুবিন দা আহিলে প্ৰথমতে 1টা বজাত ভাবিছে শেষ হোৱা নাই নেকি অলপ দেৰিকৈ আহিম বুলি ক'লে গুচি গ'ল আকৌ তেওঁ আকৌ অলপ দেৰিকৈ আহিছে মানে বহুত দেৰিকৈ আহিছে 3টামান বজাত আহিছে এতিয়া আৰু গাব মন নাই দে ইহঁতকে কৰিব দিব বৰ ধুনীয়াকৈ আহিছে বুলি তেওঁ গুচি গ'ল আৰু যিসকল ৰাইজ আহিছিলে মানে জুবিন দাক চাম বুলিও আহিছিলে এজন ৰাইজো উঠি নগ'ল ইমানে সাংঘাতিক ধুনীয়া কাৰণ যেতিয়া এজন তুমি আৰ্টিষ্টক চাম বুলি যোৱা চব মানুহ সেনেকৈ যায় ন আমি চাব যাম আৰু জুবিন দা দে আৰ লেজেণ্ডছ ন তো ভবা নাছিলে আৰু ময়ো পাৰ্চনেলি কাৰণ মই ফাৰ্ষ্ট টাইম ইনফেক্ট পাপুক মই কিমান বছৰ পৰা চিনি পাওঁ অনুৰাগৰ কথা কৈছোঁ কিন্তু মই কেতিয়াও সি ষ্টেজত বহি পেলাই যে ইমান ফান ৱেত সি যে ইণ্টাৰেক্ট কৰিব পাৰে
জয়দা শংকু আৰু নিৰুপল বৰা একেলগে গান গাই আছে তুমি ভাবি চোৱা কি হ'ব একেটা ষ্টেজতে একেটা ষ্টেজতে মেডলি গাই শংকুৰাজে প্ৰথম কোনটো গাইছিলে মই পাহৰি গ'ল কিন্তু ৰ'দ আজি কিনি পাওঁতো সি নিজৰ ষ্টাইলত গাইলে উঠি গৈছে কেনেকুৱা মজা শ্ব' হৈছে চ' সেই শ্ব'টোৰ যদি মই আজি শংকু খাওঁতে মই প্ৰথম সুধিছোঁ কেনেবাকৈ ৰেকৰ্ডটো আছে নেকি ৰেকৰ্ডিংখিনি মানে মই অনুৰাগকো সুধিছোঁ তাৰ ওচৰতো নাই প্ৰাগ চিনে এৱাৰ্ডৰ যদি মানে প্ৰাগ ফেমিলিৰ পৰা যদি কোনোবা চাই আছে প্লিজ আপোনালোকে এইটো আপলোড কৰি দিয়কচোন আপোনালোকৰ চেনেলৰ পিনৰ পৰা মানুহে বহুত ভাল পায় এডিটাৰ্ছ আমি ইয়াত গাই দিলে হ'ব কিন্তু এতিয়া সেইটো ষ্টাইলত যদি গাব পাৰে কিবা বেলেগ মই সুৰটো অলপ কৈ দিব এনেকৈ আছে তেনেকৈ কিবা এটা গাইছিলোঁ মই গাঁৱৰ পৰা যাব নি অলপ ট্ৰাই কৰচোন শংকুৰাজ কৰিছে গান নোগোৱাম ৰ'দ আজি কেনি পাম ৰ'দ আজি কেনি চাম খিৰিকী মেলি সন্মুখত এন্ধাৰহে পাওঁ কোঠাৰী এৰি বাহিৰত পথ হেৰাম ৰ'দ আজি কেনি পাওঁ ৰ'দ আজি কেনি চাওঁ ৰক ভাৰ্চন জুই লাগিছে নেকি ক'ৰবাত থেংক ইউ এই বস্তুটোৰ কথা কৈ আছোঁ যেতিয়া তোমাক ষ্টেজত উইথ অল দ্য হেণ্ডছ আৰু গোটেই মানুহ ৰাইজ বলিয়া হৈ আছে I have no words to express. I am mesmerized, speechless. Actually, emotional হৈ গৈছে চবতে বুজি নোপোৱা সেই শ্ব'টো চাই পেলাই মানে I became the craziest fan of these guys. মানে মই পাপুৰ গান বহুত আগৰ পৰা শুনিছোঁ চিঞৰৰ পৰা শুনি আছোঁ সি যেতিয়াৰ পৰা কৰি মানে ফাৰ্ষ্ট শুনিছোঁ চিঞৰৰ পৰা কংকনা চিনেমা নীলপলটো নিজৰ একদম মানে ভাইটি আৰু সিটো আহিয়ে থাকে সি মোক আগতে ইউডি দা আছিলে এতিয়া ইউডি হৈ গ'ল তাৰপিছত বিতুপন তুমি বিতুপনো চিনি পোৱাতো বিতুপনে তাক এবাৰ গালি পাৰিছে তাৰ এই ঘৰমুৱা পক্ষী গানটো কৰিব গৈছোঁ যাওঁতে ইউডি দা ঘূৰি আহোঁতে ইউডি গানটো কেনেকুৱা হৈছে সঁচাই কোৱাচোন বিতুপন তাক এনেকৈ চৰ্টা মাৰিছে তই ইউডি বুলি মাতিলি যে ইউ মানে উদয়ন ডিমান দাদা মোক ক'বলৈ একো নাই তাৰপিছত সি মোক এতিয়াও ইউডি বুলি এটা ফিল গুড সেই তেতিয়াৰ পৰা মানে কেনেকৈ চিনি পোৱাৰ পিছত মই কেতিয়াও পাৰফৰ্ম কৰা দেখা নাছিলোঁ লাইভ আৰু চোৱা শুনা অফক'ৰ্ছ ভাল হ'বই হ'ব কাৰণ ইউ তোমাকে টেক লোৱা ৰিটেক লোৱা ভালতছে ভাল অপশ্যন বেয়া পালে তুমি নিজেও গম পাইছা যে ভাল লগা নাই কিন্তু ৱেন ইউ আৰ লাইভ চ' দেৰ ইজ ন' ৰিটেক ইউ হেভ টু গিভ ইউৰ বেষ্ট শ্বট মানে তুমি বেষ্ট শ্বট পৰিছে বুজিছা জয়দাই বেষ্ট শ্বট পেলাই দিয়ে তাৰ ওপৰত নিৰুপল এটা পেলাই দিয়ে তাৰপিছত শংকৰাজ আহি পেলাই আৰু এটা ওপৰত পেলাই দিয়ে আকৌ জয়দাই আহি পেলাই তাতকৈ ওপৰত পেলাই নিৰুপলে আৰু ওপৰত কম্পিটিশ্যন চলি আছে মানে ভিতৰে এইখন হাহাকাৰ কৈছোঁ চ' সেই শ্ব'টো যদি আজি যদি মোক কোনোবাই মোক যদি সোধে এটা যদি মিউজিকেল নাইট যোনটো তুমি লাইফত আকৌ এবাৰ বিচাৰা মই এইটোৱে বিচাৰিম আৰু কেতিয়াও নিবিচাৰোঁ বেলেগ আমিও কামনা কৰোঁ ময়ো কামনা কৰোঁ আকৌ হওক প্ৰাগ চিনে এৱাৰ্ডছ আকৌ আহোঁ কাৰণ এবাৰতো যোৱা এইবাৰ লাষ্ট টাইম নহ'ল অহাটো নিশ্চয় আহিলেহেঁতেন হোৱা হ'লে আচ্ছা শংকুক কিছুমান কুৱেশ্যন হ'ল টপ 5 বুলি নাই এনেই সোধো কিন্তু টপ 5 আহি যায় জানো আজিকালি মই ছিংগাৰ ছিংগাৰ নেকি টপ 5 ছিংগাৰ বুলি আপুনি 4 নম্বৰলৈকে গ'ল 5 নম্বৰ নাহিলে নেকি অসমৰ নীল আকাশ দাস মানে এজ এ ছিংগাৰ এজ এ পাৰফৰ্মাৰ হি ইজ এ টপ নোটছ বঢ়িয়া বহুত ভাল লাগে তেখেতৰ গান নীল এতিয়া নীল গুৱাহাটী কেতিয়া আহিব কমেণ্ট আহিব নীল লাগো পাতক ৰেছপন্সিবিলিটি তোমাৰ দে মই মানিব নোৱাৰো নীলে যদি ভুলে ৰকমে চাই দিয়া কেনেবাকৈ শ্ব'টো প্লিজ নেক্সট তুমি আহিব লাগিব অ'কে চ' তোমাক যদি সোধোঁ আমি নীলৰ তোমাৰ ফেভৰেট গান কোনটো অলপ গুণ পাই তোমাৰ খাৱত অকণ গাবা নেকি মই গাব নোৱাৰিম চৰি এইটো মানে এইটো বহুত বেছি হাই হয় প্ৰথম কথা আৰু শংকু ষ্টাইল তোমাৰ ষ্টাইলৰ অকণমান মানে ষ্টাৰ্টিংখন মনতে আজি মোৰ কিহৰে শিহৰণ জাগে মোৰ লিৰিক্সটো প্ৰথম মেইন কথা এইটো আদাৰৱাইজ মই পাৰ্চনেলি মই বহুত ভাল পাওঁ গানটো অ'কে তোমাৰ নিজৰ পাৰ্চনেল ফেভৰেট কোনটো তোমাৰ নিজৰ গান মোৰ নিজৰ গান মোৰ এটা ৰিকুৱেষ্ট আহিছিলে দুটা বাৰ্তালাপ আৰু অলকানন্দা আচ্ছা অলকানন্দা বুলি কওঁতে ইপিনে ভণ্টিৰ মুখত হাঁহি ওলাই গৈছে পাৰ্চনেল ফেভৰেট
কি বেদনাতে মোৰ পাৰ্চনেল ফেভৰেট মানে কাৰণ সেই গানটো লিখোঁতে যথেষ্ট সময় লাগিছিলে সেইটো আৰু মানে ইমান তুমি ইমান এটা পেথছ ইমান পেইন ইমান লিৰিকেলি উলিয়াই দিলা ইনস্পিৰেশ্যনটো ক'ৰ পৰা আহিলে কি বেদনা আছিলে ইমান তেনেকুৱা একো বেদনা নাছিলে মানে সুধিব পাৰোঁ ন একো নাই নহয় সঁচাই ক'ব পাৰে এইবিলাক পাৰ্মিশ্যন লোৱা আছে তেনেকুৱা ডিপ ৰুটেড একো বেদনা নহয় কিন্তু মানে ইটছ ছামথিং লাইক ময়ো সেইটো বুজাব নোৱাৰোঁ ইটছ লাইক ভেৰি এক্সিষ্টেঞ্চিয়েল মে বি মই কওঁ মানে কেতিয়াবা যে আমাৰ মন চন বেয়া লাগি থাকে ফৰ নো ৰিজন মেলাংকলি সেইটোৱে মানে ৱাও কিমান ডিপ গুচি গৈছে মোৰো হওক তেনেকুৱা কেতিয়াবা মোৰো হৈ থাকে এইটো চবৰে হয় ইনফেক্ট চব মানুহৰে হয় ফৰ নো ৰিজনছ ইউ ফিল চ' ল একো ৰিজন নাথাকে কিন্তু তথাপি বহুত সেইকাৰণে সুধো কি বেদনাতে থাকে ৰাইট চ' আমাৰ ওচৰত 3টা গান আহি গ'ল ন এতিয়া বেক টু বেক মা কোনটো পৰা ষ্টাৰ্ট কৰিব দিয়া এইটোৰ পৰা ষ্টাৰ্ট কৰোঁ কিন্তু বেদনা প্লিজ আমাৰ মুখ মেলা টাইম আহি গ'ল আকৌ কি বেদনাতে দুচকু সেমেকে কি ভাৱনাতে দুবাহু মলে কি মৰিচিকা খেদি হাবাথুৰি খাই আজি ৰৈ আছো মই লা লা মই আকৌ আহিলো ফাগুন হৈ তোমালে মই আকৌ ভতিম বিমুখ হৈ তোমাৰে মই আকৌ জ্বলি পৰি চাই হৈ মেলি ৰম ধূলি কণাত সময়ৰ সৰাপাতে অনুসুৱৰাব বহু ৰাতি বাগৰিল নীৰৱতাত বহু চকুলো সৰিল আকুলতাত বহু খোজ থমকিল শূন্যতাত শুনো আলি কাচিয়লি পোহৰে আহি কয় আজি মই মাথো মাজতে ব্ৰেড নাম টাইপ লাইক গ'ল ক্ৰেক হোৱাৰ পাছত মাতটো বহি আছে ভাল লাগিছে ক্ৰেকত ফাটাই লোৱা ভইচটো ফাটাই লোৱা বুলি ক'লে মোৰ আৰু এজন আৰ্টিষ্টৰ লগত পৰি গ'ল সিদ্ধাৰ্থ হাজৰিকা বিৰাট টেলেণ্টেড ছিংগাৰ দেখিব এটা তাৰপিছত ভইচটো আগতে বহুত পাতলা আছিলে তাৰপিছত সি নিজে ফাটাই পেলালে মাতটো এইটো এনেকুৱা ফাটাকে গায় কিন্তু ভাল গায় দেই নেক্সট কোনটো কি আছিলে অলকানন্দা আৰু আছিলে তুমি বাৰ্তালাপটো গাই লৈছোঁ চ' বাৰ্তালাপটো মৈত্ৰী আৰু মোৰ আমাৰ প্ৰথম একেলগে লিখা গান আছিলে সেইটো এই ষ্টৰিটো কি বেকগ্ৰাউণ্ড ষ্টৰিটো মানে কেনে ষ্টাৰ্ট হৈছিলে নে লিখিবলৈ মন গ'লে লিখিলা ষ্টৰি এটা আছে ষ্টৰিটো হ'ল কি তেতিয়া ৱৰ্ল্ড ডিজেবিলিটি ডে আছিলে সেইদিনাখন এৰাউণ্ড অক্টোবৰ আৰু আমাৰ কলেজত তেতিয়া এটা ফাংচন হৈছিলে ফৰ দ্য ডিজেবল্ড মানে ফিজিকেলি চেলেঞ্জ যিসকল আছিলে তো তেখেতৰ কাৰণে আমি এটা শ্ব' কৰিছিলোঁ কলেজত তো তেনেকৈ মৈত্ৰীয়ে আমি গান গাইছিলোঁ চ' তেনেকৈ আফটাৰ শ্ব' এনেই আমি বহিছিলোঁ কথা চথা পাতিছিলোঁ আড্ডা মাৰিছিলোঁ তেতিয়া মানে তেনেকৈ আমি ভাবিলোঁ মানে পিপল হু কেনট স্পীক অৰ লাইক হু কেনট হিয়াৰ চ' তেখেতৰ কাৰণে হাউ উড দে পাৰচিভ মিউজিক তেখেতসকলে কেনেকৈ মিউজিকটো তেখেতৰ কাৰণে কি মিন কৰিব চ' তেনেকৈ কথা ওলালে যে মিউজিকে হয় তাত কথা বা থাকিব লাগিব বুলি তেনেকুৱা কোনো কথা নাই বা চ' তেনেকৈ বাৰ্তালাপৰ কনচেপ্টটো তেনেকৈ ওলালে বাৰ্তালাপটো তেনেকৈ ওলালে যে নাও উই আৰ হেভিং দিছ কনভাৰ্চেশ্যন এট দিছ মুমেণ্ট চ' হোৱাট আৰ দ্য থিংছ দেট উই আৰ টকিং এবাউট আৰু ফৰ পিপল হু আৰ চেলেঞ্জড চ' তেখেতসকলক আমি কেনেকৈ কমিউনিকেট কৰিম উই হেভ এ ডিফাৰেণ্ট লেংগুৱেজ উই হেভ এ চাইন লেংগুৱেজ ফৰ ডেট অৰ চামথিং চ' সেই তেনেকৈ গোটেই কনচেপ্টটো আহিলে চ' গানটোও তেনেকৈ ভাবি লিখা হৈছিলে প্ৰত্যেকটো গানৰ পাছত কিবা এটা থাকে নি মেছেজ নাই বাকী কিছুমান গান মানে বেক ষ্টৰি চব গানতে নাই বাৰু বাৰ্তালাপ শুনিব লাগে
মই আজি চাউণ্ড মিক্সাৰ হৈ গৈছোঁ তুমি সেইটোও জানা ন পুতি নিশাৰ সাধু কথা তুলি কেনভাছত বাৰ্তালাপ চিয়াহী মনৰ খেয়ালি ৰঙৰ কেনভাছত বাৰ্তালাপ কুঁৱলীৰে নিহালিত জ্বলি জ্বলি ধেমালি খেয়ালি মনত হেঁপাহৰ গুণগুণ তমসাত নাচে ৰদালিৰে নিহালিতে ধেমালি গলি গলি বাৰ্তালাপ ফাগুন বৰণ নিবিৰ লগন হেৰুৱা কবিতাৰ কলতান কলতান ফাগুন বৰণ নিবিৰ লগন হেৰুৱা কবিতাৰ কলতান কলতান যাবি থোৱা সময়ৰ এজাপ ফুলাম চিঠি নোকোৱা কথাৰ ভুমুৰা খেদি খেদি দাৰৰ সাথৰ ভাঙি বেলি ফুল আকাশ চাৰি বিচাৰি সঁচাৰ মৰিচিকা ফাগুন বৰণ নিবিৰ লগন হেৰুৱা কবিতাৰ কলতান কলতান পুতি নিশাৰ সাধু কথা তুলি কেনভাছত বাৰ্তালাপ হে মজা অ'কে আৰু আই এম চৰি আমি আপোনালোকৰ নামসমূহ পঢ়ি দিব পৰা নাই কাৰণ বহুত কমেণ্টছ বহুত দীঘল কোনে কোনে ৰিকুৱেষ্ট কৰিছিলে বাট যিসকল ৰিকুৱেষ্ট কৰিছে তেওঁলোকে চাই আছে চ' এই গোটেই গানখিনি আপোনালোকৰ কাৰণে ডেডিকেটেড কৰিছোঁ আমি অ'কে লাষ্ট চং কি আছিলে হেৰি অলকানন্দা অলকানন্দা ডুগুৰ ফেভৰেট চবৰে ফেভৰেট অফক'ৰ্ছ মোৰো চ' প্ৰথমতে মই বহুত ধন্যবাদ জনাব বিচাৰিছোঁ সমূহ যিসকলে চাই আছে প্ৰগ্ৰেমটো আৰু ইমান ধুনীয়াকৈ আপোনালোকে আদৰি লৈছে গানটো য'তে মোক প্ৰায়ে ফোন আহি থাকে কয় ঐ ইয়াত আজি আমুকত বাজি আছে আজি তামুকত বাজি আছে ঐ জানে মই আজি এফালে গৈ আছিলোঁ গাড়ীত এইটো বাজি আছিলে মোৰ আৰু কালি এজন লগৰে কৈছে সিহঁতে গানটো গাড়ীত বজাই গৈ আছে তাৰপৰা ইফালৰ পৰা আৰু এখন গাড়ী ক্ৰছ কৰিছে মানে সিহঁতৰ গানটো শেষ হৈছে আৰম্ভ হৈছে মানে গম পাইছোঁ তো সিহঁতে বোলে কৈছে মই বোলে চিঞৰ দিব লৈছিলোঁ আমাৰ শেষ হ'ল বোলে গানটো এইটো মই চংটোক পাৰ্চনেলি মেছেজ কৰিছিলোঁ আফটাৰ লিষ্টিং অলকানন্দা এবাৰ পঢ়িয়ে দিয়া কিছিলে মৰিয়ে যাম কি মৰিয়ে দিয়া আৰু মাৰিয়ে দিয়া আৰু কি গাইছা ভাই অলকানন্দা ব্লেছ যে তোমাক চিনি পাওঁ একচুৱেলি মই একদম যেতিয়া শুনিছোঁ ফাৰ্ষ্ট টাইম শুনিয়ে লগালগ বোলে ইয়াক মেছেজ এটা কৰোঁ মাৰিয়ে দিয়া আৰু কি গাইছা ভাই অলকানন্দা ব্লেছ মই সঁচাকৈ ব্লেছ যে তোমাক চিনি পাওঁ লিখিছে ধুনীয়াকৈ থেংক ইউ ককাইটো এতিয়া ময়ো চিনি পাওঁ মানে সি মোক চিনি পায় মইতো চিনি পাওঁ আগতে শংকৰক চিনি পাওঁ সেইটো বেলেগ কথা সি মোক চিনি নাপায় অ'কে অলকানন্দা আৰুতো মোৰ স্পেচিয়েল মানুহগৰাকী আছে আৰু মৈত্ৰী শ্বি হেড an immense amount of contribution. So গোটেই লিৰিক্সটো আমি যদিও দুই মিলি লিখিছোঁ তো ডেফিনেটলি মেজৰ চাংক তেখেতে লিখিছে আৰু সেইটো কাৰণে মেবি আৰু তেওঁ যেতিয়া লিখিছে গানটো কোৰাছ পাৰ্টটো যেতিয়া মই শুনাইছোঁ যে চাবাচোন এই গানটো চলিব বোলে কি আশা কৰা নাছিলে নি অৰিজিনেল কৰ ইয়াৰে মৈত্ৰী অৰিজিনেল মৰিগাঁও হয় মৰিগাঁও কিন্তু এতিয়া গুৱাহাটীতে ঘৰ আছে এতিয়াতো বম্বেত আছে নাই এতিয়া গুৱাহাটীত তাই তেজপুৰত PhD কৰি আছে এতিয়া গুৱাহাটীত আছে নেকি এতিয়া বৰ্তমান তাই ঘৰতে আছে গুৱাহাটীতে আছে মাতিব পাৰে এক্সেক্টলি মই সেইটো সুধি আছোঁ শ্বি ইজ এন এমেজিং পাৰ্চন টু টক টু মাতিব পাৰে মানে আমি বিচাৰি আছিলোঁ আই থট কি তেওঁ তাতে থাকে বম্বেত নহয় অ'কে আই উইল টেক আ নাম্বাৰ ফ্ৰম ইউ প্লিজ আজি আমি কথা পাতিম ঠিক আছে অ'কে বঢ়িয়া আমাৰ আজি ফোনৰ ফ্ৰেণ্ড অপশ্যনটো নাই নহ'লে আমি এতিয়াই কথা পাতিব পাৰিলোঁ Okay, so dedicating this song to beautiful Moitri for writing so many beautiful songs. Thank you Moitri Pator for giving us beautiful songs. So এই গানটো আমাৰ ফালৰ পৰা আপোনালৈ ডেডিকেট কৰিছোঁ
আগলি বতাহে খৰালে চুপহি কাজলি জপাদু চকুৰ পতাত ধেমালি চলেৰে কৰেনো টিপচি নিচুকনি গীত জুৰি যায় শয়নত দুটি নয়ন মধুৰ দুগানতে আউজিলে হিৰদ ভাগেনে চিকুনে সোণ টোপনি তোমাৰ মায়াময় উশাহৰ মেহানে যাযাবৰী মোৰেনো হেঁপাহক বুটলি সামৰি তোমাৰেনো কাষৰলে উভতাই আনিলা জীয়াই তুলিলা মুখ জীয়াই তুলিলা মুখ জীয়াই তুলিলা এই ৰিক্ত বুকুতে বাসনা ঢালিলা মোৰ তেজে তেজে শিৰে শিৰে বুৱালা প্ৰেমৰ অলকানন্দা চাৰি চাৰি চা গোটেই মনত আছে তোমাৰ বুৱালা প্ৰেমৰ অলকানন্দা লগতে মই তন্ময়ৰ কথাও ক'ব লাগিব তন্ময় ক্ৰিপ্টন যোনে গোটেই গানটোৰ সংগীত কৰিছে বহুত সৰু ল'ৰা হয় এইবাৰ হায়াৰ ছেকেণ্ডেৰী দিছে মই তাৰ গান এটা শুনিছিলোঁ এইদিনতে আৰু কিবা এটা ওলাইছিলে নতুন গান এটা তেওঁ কৰি আছে কিছুমান গান বহুত ভাল কাম কৰি আছে জাষ্ট ইন ক্লাছ 12 মানে হি জাষ্ট পাছড 12 এইবাৰ মানে ডিগ্ৰী পঢ়াই নাই নাই ডিগ্ৰী এডমিশ্যন লৈছে বহুত সৰু মই ইণ্টাৰভিউ এটা চাইছিলোঁ কালি বিগ ফেন সিৰিয়াছলি বিগ ফেন এ বিগ শাউট আউট টু তন্ময় ক্ৰিপ্টন আৰু আগুৱাই যোৱা তাৰ টেষ্টটো মানে বেলেগ ধৰ ইটছ এ ভেৰি ডিফাৰেণ্ট এপ্ৰ'চ টু ৰাইটিং এণ্ড এৰেঞ্জিং ছংছ আৰু আই উইল ডেফিনেটলি হেভ টু টেক হিজ নেম মানে বহুত ভাল তাৰ চেন্সটো আৰু চেন্সিবিলিটি আৰু তাৰ লগতে দে হেভ এটা গ্ৰুপ এটা আছে সিহঁতৰ তো সান্নিধ্য ভূঞা বুলি ল'ৰা এটা আছে তাৰ গানো মোৰ বহুত ভাল লাগে এণ্ড আপুনি যদি সোধে কাৰ ভাল লাগে আৰু নীল আকাশ দাসৰ পিছত বা মই কেটেগৰাইজ নকৰোঁ বাট আইল টেক দেট হিজ নেম অলছ' মানে নতুন চামৰ ভিতৰত দে আৰ ডুইং এ ফেবুলাছ জব এট দিছ মমেণ্ট চ' ইয়া এই গানটো মানে এপ্ৰ'চ কোনে কৰিছিলে তুমি কৰিছিলা নে সিয়ে কৰিছিলে প্ৰথমতে সি মোক ডেম'টো পঠাইছিলে তাৰ গোটেই চিনি পোৱা নাই তাক গান শুনি আছোঁ কিন্তু তেনেকৈ ফেচবুকতো তেনেকৈ ফ্ৰেণ্ডছ আছিলোঁ বাট তেনেকৈ কথা পতা হোৱা নাছিলে চ' ইয়া তেনেকৈ কয় নহয় যেতিয়া ভাল কাম হ'বলগীয়া আছে ভগৱানে চব মিলাই দিয়ে এইটো ভাল কাম ইয়েছ থেংক ইউ সেইটো হিচাপত কোৱা নাছিলোঁ বাৰু আপুনি লাল কিতনা লাল কৰে যি কি নহওক থেংক ইউ শংকু বহুত কথা পাতিব মন আছিলে বহুত দীঘলীয়া কৰিব মন আছে কিন্তু আনফৰ্চুনেটলি এটা টাইম লিমিটেশ্যনছ থাকে তাতকৈ বেছি দেৰি হৈ গ'লে আৰু আমাৰো দিগদাৰ হয় ৰাইজৰ দিগদাৰ হয় ডেটা পেক শেষ হৈ যাব পাৰে নহয় এটা মোৰ কি ভাল লাগিছে আপোনালোকৰ এপ্ৰ'চটো ইটছ ভেৰি ইনফৰ্মেল এণ্ড লগা নাই যে মই ইণ্টাৰভিউ দি আছোঁ মানে মোৰ এনেকুৱা লাগিছে যে আমি বাৰ্তালাপ কৰি আছোঁ ত' ইটছ ৰিয়েলি নাইচ মোৰ এনেকৈ বহুত ভাল লাগে আদাৰৱাইজ এজ এ পাৰ্চন মই ইমান বেছি অ'পেন নহয় মই আজি আমাৰ ৰাইজক কৈ আছোঁ অ'এচিছে মোক যেতিয়া প্ৰথম আহোঁতে আজি কৈছে যে ইউডি আজি তুমিয়ে চম্ভালিব লাগিব কাৰণ মোৰো মুখেদি বেছি কথা নোলায় আৰু শংকুটো বেছি কথা নাপাতে মোক কৈছোঁ মই তাকে ভাবিছোঁ এতিয়া এনেই ৰাইজে গালি পাই থাকে বৰ কথা কৈ থাকে আজি আই হেভ চিন দ্য ডিফাৰেণ্ট I am really at ease আৰু লগা নাই মানে মই আদাৰৱাইজ মোৰ অলপ লাগে মানে হাঁহিটো বহুত ধুনীয়া হয় হাঁহিটো ভাল হয় বহুত থেংক ইউ হাঁহি থাকোঁ মই মাজে মাজে হাঁহি থাকা মানুহে দেখা নাপায় কিন্তু কাৰণ গান গাওঁতে মই হাঁহিয়ে নাগাওঁ যে সেইকাৰণে ভাবে কি মই গানতে সদায় চকুকেইটা মুঠ খাই থাকে বহুত আপুনি চকুকেইটা কিয় মুদি খাই থাকে মানে পুৰা ফিল লৈ পেলাই ন নহয় মানে ফিল্ডটোতো হয় আৰু আই হেভ টু বি ৰিয়েলি কনচিয়াছ কাৰণ মই বজায়ো থাকোঁ চ' অলপ এটা মেথমেটিকেল কেলকুলেশ্যন চলি থাকে এইফালে যে এতিয়া এই কৰ্ডটো পৰিব মোৰ এতিয়া পাৰ্টটো আহি আছে বোলো ভালকৈ বজাব লাগিব দেই চ' তেনেকুৱা কিছুমান কথা থাকে সেইকাৰণে মানুহ ভাবে মই ফিল্ডত থাকোঁ কিন্তু নহয় মই মোৰ কেলকুলেশ্যন চলি থাকে আমাৰ তাত
অংক মাষ্টৰ যোগাৰু কৈয়ে আছে দেখোন Thank you, Songku. Thank you so much. Thank you so much. Really graced our show. বিৰাট ভাল লাগিলে বহুত কথা পাতিব থাকি গ'ল আকৌ লগ পাম আমাক যদি নেক্সট আহিলে আহিবা নাই বাৰু নেক্সট যদি আকৌ অহা হয় গুৱাহাটী এদিন বাকীখিনি কথাৰ কাৰণে প্লিজ আৰে এইটো ক'বই নালাগে এইটো আহিবই এতিয়া আমি শংকুৰ পৰা বিদায় মাগিব লাগিব বহুত বহুত ধন্যবাদ আপোনালোকে যদি চাই ভাল পালে তেতিয়া লাইক শ্বেয়াৰ কমেণ্টছ চ' ৰেকমেণ্ড কৰিব লগৰখিনিক প্ৰাঞ্জল দত্তৰ মোক আজি কমেণ্ট লাগে য়েছ প্ৰাঞ্জল দত্ত উই ৱান্ট ইউৰ কমেণ্ট হাউ ডু ইউ লাইক দ্য এপিছ'ড Okay, well that's all from today's episode. Thank you so much, Songku. Bahut bhal lagile and good luck for your show. Thank you so much for inviting me again. Aru hokoloke dhonnobad janaisu. Eneke morom kori thakibo, eneke akhirwad kori thakibo. Aru bahut notun gan ami apnalor logot prostut kori thakim. Aru ahi thakim yale. Etu lage amar. Ahi thakatoy lage. Ahi thakiba ahi diba. Jodi aru moi bisaru Oasis Motion films e aru ওপৰত যাওক আৰু বহুত ভাল কাম কৰি আছে এওঁলোকে আৰু তেখেতসকলৰ ইণ্টাৰভিউ যিখিনি কুৱেশ্যনাৰ মানে এনেকুৱা নালাগে যে ইণ্টাৰভিউ দি আছোঁ আৰু ইটছ লাইক ভেৰি পাৰ্চনেল মই নিজকে খুলিব পাৰিছোঁ ইয়াত আই এম being able to be very personal with them আৰু সেইটো কাৰণে ভাল লাগিছে আৰু that's why they stand out from the rest of the other interviews. This is huge. এতিয়া যিহেতু শংকুৰাজে ইমান ধুনীয়াকৈ কৈছে আপোনালোকে যে এতিয়া বিশ্বাস নকৰে কেতিয়া বিশ্বাস কৰক 20,000 ফলোৱাৰ্ছ কৰাই দিয়ক ছাবস্ক্ৰাইবাৰ হৈ যাওক Oasis যে ডান্স কৰিব সেইটো এটা স্পেচিয়েল এপিছড হ'ব য়েছ সকলো বেছি নাচি থাকিব অল দ্য ফিল্মি সংস ইউ নো একদম চিকনি চমেলি মুন্নি বদনাম হুই টুপি টুপি আমাৰ অসমীয়া গান আইছ Oasis যে নাচিব উইথ অল দ্য প্ৰপছ so 20,000 don't stop just keep on subscribe button keep pressing the subscribe button and the bell thank you yes thank you God bless Thank you. chalo bye bye Woo.